জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী কোন নাজানো কিন্তু কোনোবা এজনতো আছে মই আহি কালিও তোক সুধিম বুলি থাকি গ'ল স্বৰ্ণালীৰ কি খবৰ মা মা কোৱা মা মই অফিচৰ পৰা আহোঁ এনে অফিচ 4টালৈকে মই 4:30টাত আহি পামহি আহিছোঁ দিয়ক আপোনালোকে কথা পাতক মই চাহ কৰোঁগৈ কথাটো তোমাৰ সৈতেহে আছিল বহাগী সি মালিকটোক জেললৈ পঠিয়াবলৈ সি ছুইচাইডৰ নাটকখন কৰিছিল আৰু সি কনফাৰ্ম আছিল তাৰ একো নহয় মোৰ ল'ৰাটো বাৰু ফ্ৰড বুলি প্ৰমাণ পালোঁ কিন্তু ৰাজাও এই পৰ্যায়ৰ জালচাজি কৰিব পৰা ল'ৰা হ'ব বুলি মই মানি ল'ব নোৱাৰিলোঁ আপুনি কেতিয়া আহি পালে ক'লৈ গৈছিল ৰাজা ক'ত ওলাই গৈছিল আহিলে নাই নাজানো ৰাজা ৰাজা তাক ফোন কৰি মাতা ৰ'বচোন কেছটো বেলেগ কিবা হৈছে নেকি মই তোমাক ফোন কৰিবলৈ কৈছো মা কি হ'ল তোমালোকে এনেকৈ চিঞৰি আছা যে প্ৰপাৰ্টিৰ মালিকক এৰেষ্ট কৰিলে এৰেষ্ট কৰিলে আৰু কাকো ধৰা বুলি কৈছে তই তোৰ কামত তাৰমানে সফল হলি যিয়ে ইয়াক কষ্ট দিছিল তাক ধৰাত আপুনি বেয়া পাইছে কিয় লাজ পাইছো মোৰ ল'ৰা হৈ যে তই ইমান তললে নামিব পাৰিলি আৰে কি কৰিলোঁ মই মা দেখিছানে দেউতাক আপুনি এনেকৈ ইয়াক দুখ দি কিয় কথা কৈ আছে বাৰু লাজ পাইছো মই ই আত্মহত্যা কৰিবলৈ চেষ্টা কৰোঁতে হস্পিটেলত গৈ গোটেই ৰাতি মই বাৰান্দাত বহি আছিলোঁ নিজৰ ওপৰতে দুখী দুখী লাগিছিল সি বিচৰা মতে যদি মই টকাখিনি তাক দিব পাৰিলোহেঁতেন তেতিয়াহ'লে হয়তো সি এই কামটো নকৰিলেহেঁতেন সি আত্মহত্যাৰ চেষ্টা কৰাত তাৰ প্ৰপাৰ্টিৰ মালিক যিমান দায়ী মই নিজকে সিমান বুলি ভাবিছিলোঁ মোৰ নিজৰ ওপৰতে খং উঠিছিল কিন্তু সেইবোৰ সব ইয়াৰ নাটক আছিল দেউতা
নাটক? অঁ প্ৰপাৰ্টি মালিকক ফচাবলৈ সি ছুইচাইডৰ নাটক কৰিছিল। এইবোৰ চব মিছা কথা। কোনে ক'লে তোমাক? আজি তই আৰু ভট্টই কথা পতা শুনা মানুহ মোৰ ওচৰত আছে। মাত ভট্টক, সি মোক উত্তৰ দিব লাগিব। আপুনি অলপ শান্ত হওকচোন, বহি লওক। তুমি এতিয়ালৈকে আচৰিত হোৱা নাই যে? তাৰমানে এইবিলাক কথা তুমিও জানিছিলা? So what, দেউতা? সি মোক মেণ্টেলি টৰ্চাৰ কৰাটো হয়, আৰু তাক ফচাবলৈ মই যিকোনো কামেই কৰিব পাৰোঁ। মই এক্টিং কৰিছিলোঁ ছুইচাইডৰ। সৰু কথা এইবোৰ। ৰাজা, দাদা এক্টিং কৰিছিলে ই? দীপচা কোনটো এইটো? উকিল। মালিকনীয়ে সৰু কথাতে উকিল পঠাই দিছে। এই পানী উতলি আছে কিন্তু। তাৰমানে মালিকনীয়ে পঠোৱা নাই? তেতিয়া কোনে মাতিলে? বাইদেউৰ পুৰণা চিনাকিও, সেইবাবে আহিছে। বাইদেউ পুৰণা চিনাকি? মোৰ কি আছে? তা আছে। খেলিবনে? তোৰ কি কেছ? আপোনাক ক'ব নালাগে, তথাপিও কওঁ। মই এজনী ছোৱালী ভাল পাইছিলোঁ, বৰ ধুনীয়া আছিল তাই। তেতিয়া মোৰ পইচা অভাৱ নাছিল। ক্ষীৰতী গাই খীৰোৱাৰ দৰে খীৰাই শেষ কৰি পেলালে। তাৰপিছত তাই বেটি বেলেগ এটালৈ পলাই গুচি গ'ল। তাই ওপৰতে মোৰ কেছটো দিব লগা আছিল। বেছি বলকি থাকো, সেইকাৰণে হ'বলগীয়া ঘৈণীয়েৰে খীৰাই থৈ গ'ল। কথা চহকী। এই পানী গৰম হৈ আছে, চেনি দিয়ে নে চাহপাত দিয়ে নে? দিনে ৰাতিয়ে মদকে খাই থকা হৈছে। আপুনি চাগে ভাবিছে মোৰ বাবে মদ খায়। নাই ভাবা, কিন্তু এনেকে মদ খাই থাকিলে মানুহটো জীয়াই থাকিব জানো? পৰীৰ সৈতে কি লাগিছে সেইটো খবৰ কৰক। কিশোৰৰ ওচৰত পালে চব প্ৰব্লেম ছল্ভ হৈ যাব। নাহে। মানে পৰীয়ে সুশীলৰ পৰা ডিভোৰ্চ নলয় বুলি ফাইনেল জনালে। কি? আৰু তাৰ পিছতে সি মদতেই ডুবি থকা হৈছে। এইবোৰ কথা দেউতাই গম পায় নে নাপায়? মই ক'বলৈ গৈছিলোঁ তোমালোকৰ ঘৰলৈ, কিন্তু গৈ ৰাজাৰ কেছটো চম্ভালিব লগা হ'ল। এতিয়াও তাক লগ পাবগৈ লাগিব। মালিকে শাস্তি পাবনে? শাস্তিটো দিয়ামে। মই কেছ হাতত ল'লে ভাল ৰিজাল্টটো ওলাবই। কিশোৰকো কেছ চম্ভালাৰ দৰে চম্ভালি নলয় কিয় তেনেহ'লে? এক্টিং কৰোঁতে যদি কেনেবাকৈ সঁচা হৈ গ'লহেঁতেন, তেতিয়া কি হ'লহেঁতেন ৰাজা? এতিয়াৰ পৰা কিন্তু এনেকুৱাখন নকৰিবি দেখোন। আৰু মোৰ মতে কিন্তু দাদা, ৰাজাই বেয়া কাম কৰা নাই। তোৰ মতে মানে ভাল কাম? অতো
মই কেছ হাতত ল'লে ভাল ৰিজাল্টটো ওলাবই। কিশোৰকো কেছ চম্ভালাৰ দৰে চম্ভালি নলয় কিয় তেনেহ'লে? এই চাহখিনি লৈ আহ। চাবি তাত যাতে ক্ষীৰতী গাইৰ কথা নুলিয়াও। আহ কিয় নুলিয়াম? আজি এই চান্স পাইছো, আজিৰ পিছত আৰু চান্স নাপাওঁ। আজি যেনেকেই নহওক কথাটো উলিয়াবই লাগিব। ফ'ল' মি। লওক লওক, এইয়া চাহ খাই লওকচোন। চাহ খাওক। ধন্যবাদ। মই বনোৱা নাই নহয়, ছাৰেহে বনাইছে। মই কেৱল কেইখনত ধৰি আহিছো। মোৰো কেছ এটা আছিল হে, মানে ছোৱালী কেছ। মই মানে গাঁৱৰ এজনী ছোৱালী ভাল পাইছিলো, তাই মানে মোৰ পৰা আপোনালোকে চাহ খাওকচোন দেই, আহিছো। কেছটো উলিয়াব দিয়ক ছাৰ। অ' ছাৰ, বহুত ডাঙৰ পইচাৰ কথা আছে, নহ'লে লাইফত নাপাম মই এইখিনি পইচা। এই ল'ৰাজন সি মোৰ ভাইটিৰ নিচিনা, মোৰ কিচেনত সহায় কৰে। বাইদেৱে তোমাৰ কিচেনৰ কিন্তু বাহিৰত যথেষ্ট ভাল নাম হৈছে দেই। অ' থেংক ইউ। চাহ খাওকচোন। এটা কথা ক'ব পাৰো নেকি? হয়। এদিন বাৰু কিশোৰক ইয়ালৈ লৈ আহিব পাৰোনে? বহাগী, হা? এক্টিং কৰোঁতে যদি কেনেবাকৈ সঁচা হৈ গ'লহেঁতেন, তেতিয়া কি হ'লহেঁতেন ৰাজা? এতিয়াৰ পৰা কিন্তু এনেকুৱাখন নকৰিবি দেখোন। আৰু মোৰ মতে কিন্তু দাদা, ৰাজাই বেয়া কাম কৰা নাই। তোৰ মতে মানে ভাল কাম? অতো, নহ'লে ৰাজাৰ দোকানখন কেনেকৈ থাকিল হয়? পেহী দোকান নহয়, সেইখন শ্বপিং চেণ্টাৰ হয়। শুনিবলৈহে বেলেগ, কথাটো একেই দে। পেহী প্লিজ। একেলগে যে মালিকটোও শাস্তি পালে, সেইটোতো ডাবুল ভাল হ'ল। তই বহুত ভাল কাম কৰিলি ৰাজা। নহ'লেনো মালিকটোক কিয় পুলিচে ধৰি নিলেহেঁতেন? থেংক ইউ পেহী। সেইটো ক'ব লাগেনে বাৰু? ময়ো সেইকাৰণে ই কোৱাৰ পিছতো আপোনাক কথাটো কোৱা নাছিলো। যি হৈছে ভালেই হৈছে দিয়ক। মোৰ ল'ৰাই প্ৰবঞ্চনাৰ আশ্ৰয় লৈ পেলাই আইনক ডাইভাৰ্ট কৰিছে আৰু মোৰ পৰিয়ালে ফূৰ্তি কৰিছে। বৰ ভাল লগা কথা। শুনা দেউতা, তোমাক এতিয়া কথা এটা ক'ম, তুমি কিন্তু মোক বেয়া পাবা। হ'ব দেচোন, কথাবোৰ আৰু বঢ়াব নালাগে। মই চাহ কৰোঁ। ৰ'বা, ই বেয়া লগা কথাখিনি শুনি যোৱা। ঠিক আছে, শুনা তেনেহ'লে। তোমাৰ আইডিঅ'লজি মতে যদি মই চলিম বুলি ভাবিছা, তেনেহ'লে তুমি ভুল ভাবিছা, আৰু লগতে ভুল কৰিছাও। ৰাজা, তই দেউতা কেনেকৈ কৈছ যে? তই চুপ থাক। তোৰ লগত মই পিছত ভালদৰে কথা পাতি আছোঁ। মই দেউতাৰ লগতহে কথা পাতি আছোঁ। মোৰ আইডিঅ'লজি বেলেগ। মই মোৰ শত্ৰুক হৰুৱাবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰোঁ, সেইটো মই ভালদৰে জানো। তাতে তুমি যদি তোমাৰ লেকাম ধৰিম বুলি ভাবিছা, তেনেহ'লে তুমি ভুল ভাবিছা। আৰে যোৱা না, গৈ দাদাক চম্ভালা। আৰু তোক পিছত চাই আছো। দাদা, সি আজিৰ দিনৰ ল'ৰা, তই লাগি নাথাকিবিচোন, নহ'লে তোৰহে সন্মান যাব। তাৰ ঘৰতো সি নিজে কেতিয়াও তুমি বেয়া, তোমাৰ লগত থাকিব নোৱাৰো, এনেকুৱা ধৰণৰ কোনো কথা কোৱা নাই। কৈছে জানো? কিন্তু তাইকতো ক'বলৈ বাধ্য কৰিলে। তাই বেয়া বুলি প্ৰমাণ দিবলগীয়া হ'ল তাই নিজেই। দাদা, সি আজিৰ দিনৰ ল'ৰা, তই লাগি নাথাকিবিচোন, নহ'লে তোৰহে সন্মান যাব। সি দেউতাকৰ সন্মান যোৱা কথা একো কোৱা নাই। তুমি জ্বলা জুইত ঘিউ নাঢালিবা আৰু। ৰাজাই মোক যিটো কৰি গ'ল, সেইটোৰ পৰা মোৰ সন্মান ঘূৰি আহিব বুলি তুমি ভাবা নেকি কস্তুৰী?
মই এৰি দিলে কিন্তু ভালকৈ এৰি দিম। তাৰ পিছত হাতৰ মুঠিত সূতাৰ সম্বন্ধ গুজিব খুজিলেও মুঠি কিন্তু খোল নাখাব, কৈ দিলো। বৌ, তুমি চিন্তা নকৰিবা, মই দাদাক বুজাম। আৰু এই ৰিছা, তোমাৰ কিবা হৈছে নেকি? অথনিৰে পৰা যে মোবাইলটোতে লাগি আছা। একো হোৱা নাই। অ' বৌ, এই ৰিছাৰ কিবা হৈছে নেকি? তুমি চাহকাপ খাই যোৱা নেকি? মোৰো কাম আছে। আহোঁ দিয়া। মই বহুত কথা ভাবিহে তাক তোমালোকৰ ইয়ালৈ মাতি পঠাইছিলোঁ। তোমালোকৰ মেৰিটেল ৰিলেশ্যনশ্বিপটোৰ বিষয়ে মই ক'বলৈ নাযাওঁ, ভাল আছিল নে বেয়া আছিল। কিন্তু এটা কথা হয়, সি তোমাক কিন্তু যথেষ্ট সন্মান কৰে, ডেট ইজ ফৰ চিয়'ৰ। তোমাৰ বিষয়ে বেয়াকৈ এটা শব্দও কোৱা নাই সি। তোমাৰ পৰা ডিভোৰ্চ বিচাৰিছিলে, কিন্তু তোমাৰ লগত বেয়া হৈ নহয়। কিন্তু তাৰ ঘৰতো সি নিজে কেতিয়াও তুমি বেয়া, তোমাৰ লগত থাকিব নোৱাৰো এনেকুৱা ধৰণৰ কোনো কথা কোৱা নাই, কৈছে জানো? কিন্তু তাইকতো ক'বলৈ বাধ্য কৰিলে। তাই বেয়া বুলি প্ৰমাণ দিবলগীয়া হ'ল তাই নিজেই। সেইটোকে কৈছো, সি কিন্তু বহাগীক বেয়া বুলি নকলে। কলে জানো? নাই কৰা। সেইকাৰণে কৈছো, তোমাৰ এক্স হাজবেণ্ড বুলি নহয়, চিনাকি মানুহ এজন বুলি তুমি তাক সৎপথলৈ ঘূৰাই আনা। মোৰ হাম্বল ৰিকুৱেষ্ট, অনুৰোধ, আহোঁ দিয়া।